বিহালীৰ দক্ষিণ পদমপুখুৰী কালী মন্দিৰৰ প্ৰাংগণত দৌল পূৰ্ণিমাৰ উপলক্ষে চতুৰ্দশ দ্বিবাৰ্ষিক ষোড়শ প্ৰহৰ অখণ্ড হৰিনাম কীৰ্তন। বিহালী দক্ষিণ পদমপুখুৰী কালী মন্দিৰ প্ৰাংগণত দৌল পূৰ্ণিমা উপলক্ষে চতুৰ্দশ দ্বিবাৰ্ষিক ষোড়শ প্ৰহৰ অখণ্ড হৰিনাম কীৰ্তন 13 মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু 16 মাৰ্চত সমাপ্ত হ'ব। এই হৰিনাম কীৰ্তনত অসমৰ ধেমাজি, লখিমপুৰ, টংলাকে আদি কৰি 6টা দলে অংশগ্ৰহণ কৰিছে। আজি বিগত 14 বছৰ হ'ল ইয়াত আমাৰ এই কালী মন্দিৰ প্ৰাংগণত জামনিত আমি এই অখণ্ড নাম কীৰ্তন কৰি আহি আছোঁ আৰু আমাৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ সদৌ অসমৰ সুভৱিষ্যত যাতে উজ্জ্বল হয় আৰু সকলো জীৱ জন্তু গছ গছনিৰ লগতে আমি ভাল থাকিব আৰু সেই আশাৰে আমি এই ভগৱানৰ ওচৰত আমি অখণ্ড নাম কীৰ্তনেৰে 24 ঘণ্টীয়া নাম কীৰ্তনেৰে আমি আজিলৈকে এই অনুষ্ঠান পাতি গৈ আছোঁ। এয়ে আমাৰ মুখ্য আশা এটা। আজিৰ দিনটো আমিতো আজি নহয় বিগত 2 দিনৰ পৰা 3 দিনৰ পৰা আমি একদম নথৈ আনন্দিত হৈ আছোঁ। আমি একদম সুখত ঢলি গলি আমি এই অনুষ্ঠানখন চলাই গৈ আছোঁ। হৰে কৃষ্ণ হৰে ৰাম ধ্বনিৰে পদম পুখুৰী গুঞ্জৰিত হৈ আছে। নিতৌ অগণন ভক্তৰ সমাৱেশেৰে অনুষ্ঠান অনুষ্ঠিত হৈ আছে। বিহালীৰ পৰা ভুৱন লুইটলৰ ৰিপৰ্ট লাইভ অসম। আজি নামযজ্ঞৰ কাৰণে আমাক পদম পুখুৰী গাঁৱৰ ৰাইজে মহন্ত হিচাপে মাতিলে। আজি প্ৰায় 14 বছৰ ধৰি নামযজ্ঞ হৈ আছে। 14 বছৰ ধৰি হৈ আছে। আমাক তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে মহন্ত হিচাপে। কিন্তু ঈশ্বৰৰ আশীৰ্বাদত আমি কাম চলাই নিছোঁ। কিন্তু অহাকালি ৰাতিপুৱা নাম সমাপ্তি হ'ব। তাৰপিছত মহোৎসৱ প্ৰসাদ বিতৰণ হ'ব। প্ৰসাদ বিতৰণৰ পিছত মহন্ত বিদায় হ'ব। অনুষ্ঠান 2 দিন ব্যাপী অখণ্ড নাম কীৰ্তন চলি আছে আৰু অহাকালি মহোৎসৱ নামযজ্ঞৰ অনুষ্ঠানত লক্ষ্য উদ্দেশ্য হ'ল বিশ্বশান্তিৰ কামনাৰে, গাঁওবাসীৰ কামনাৰে এই নাম কীৰ্তনৰ উদ্দেশ্য। আজি কি অনুষ্ঠান ৰাখিছে? আজি ৰাতিপুৱা ভগৱানৰ ভোক লাগিলে একবাৰ, 12টাত মধ্যাহ্ন ভোক লাগিলে, তাৰপিছত 3টা বজাত ভোক লাগিলে একবাৰ। এতিয়া আপুনি ইয়াৰে হয়? এতিয়া সন্ধ্যা আৰতি হ'ব। ৰিপৰ্টাৰ লাইভ।